প্ৰিয় দৰ্শক, আজি আমি লৈ আহিছোঁ মাৰ্চ মাহৰ কন্যা ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক এই মাহত আপোনাৰ ৰাশিত কোন কেইটা গ্ৰহ ক'ত গোচৰ কৰিছে। ইয়াৰ পিছত জানিবলৈ পাব যে আপোনাৰ এই মাহত কেৰিয়াৰ, অৰ্থনৈতিক, স্বাস্থ্য, প্ৰেম বিবাহ, লগতে আপোনাৰ পৰিয়াল আৰু প্ৰতিকাৰৰ বিষয়ে। বন্ধুসকল, এই ৰাশিফল আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰতহে ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 2025 চনৰ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি এই মাহত সাধাৰণতে আপোনাৰ বাবে মিশ্ৰিত বা আনকি গড়তকৈ অলপ ভাল হ'ব পাৰে। আপোনাৰ লগ্ন বা ৰাশিৰ অধিপতি বুধ এই মাহত সপ্তম স্থানত দুৰ্বল অৱস্থাত থাকিব। ইয়াক বুধৰ বাবে ভাল অৱস্থা বুলি গণ্য কৰা হ'ব। মাহৰ প্ৰথমাৰ্ধত সূৰ্যই অনুকূল ফলাফল দিব পাৰে আৰু দ্বিতীয়াৰ্ধত দুৰ্বল ফলাফল দিব পাৰে। মংগল গ্ৰহই গড় স্তৰৰ ফলাফল দিব পাৰে, তেতিয়াহে বৃহস্পতি গ্ৰহই আপোনাক অনুকূল ফলাফল দিব বিচাৰিব। এই মাহত শুক্ৰৰ পৰাও ভাল অনুকূলতা আশা কৰিব পাৰি। শনিয়ে অনুকূল ফলাফল দিয়া যেন লাগে যদিও ৰাহু আৰু কেতুৱে দুৰ্বল ফলাফল দিব পাৰে। এইদৰে আমি ক'ব পাৰোঁ যে মাৰ্চ মাহে আপোনাৰ বাবে মিশ্ৰিত ফলাফল দিব পাৰে। কিছুমান বিশেষ পৰিস্থিতিত ফলাফল গড় হিচাপতকৈ কিছু ভাল হ'ব পাৰে। তাৰ তুলনাত মাহটোৰ প্ৰথম অংশত তুলনামূলকভাৱে ভাল হ'ব পাৰে। কেৰিয়াৰ যদি চোৱা হয়, আপোনাৰ কেৰিয়াৰৰ পদৰ প্ৰভু এই মাহত দুৰ্বল অৱস্থাত সপ্তম স্থানত থাকিব। সাধাৰণতে ইয়াক অনুকূল পৰিস্থিতিত বুলি গণ্য কৰা নহ'ব। যদিও দশম স্থানৰ অধিপতি নিজৰ পৰাই দশম স্থানত থাকিব, এক অৰ্থত এইটো অনুকূল বুলি গণ্য কৰা হয়, কিন্তু বুধ গ্ৰহৰ ব্যৱসায়ৰ কাৰক হোৱাৰ বাবে দুৰ্বল হৈ পৰে। এনে পৰিস্থিতিত কোনো ধৰণৰ ৰিস্ক লোৱাটো উপযুক্ত নহ'ব। ব্যৱসায়ৰ সৈতে জড়িত জাতক জাতিকাসকলে এই মাহত কিছু সুবিধা লাভ কৰিব পাৰে, কিন্তু কোনো ডাঙৰ ৰিস্ক লোৱাটো সঠিক নহ'ব। যি চলি আছে, যিদৰে আছে তেনেকৈ আপুনি ৰাখিবলৈ চেষ্টা কৰক। আপুনি কোৱা কথাখিনি পূৰণ কৰিবলৈ চেষ্টা কৰক। প্ৰয়োজন অনুসৰিহে কথা কওক বা যিমান পাৰে আপুনি প্ৰতিশ্ৰুতি দিয়ক। এই মাহত ডাঙৰ ডাঙৰ কথা কোৱাটো উপযুক্ত নহ'ব। যদিও দশম স্থানত মংগল গ্ৰহ গোচৰ হোৱাৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি ফলাফল দিবলৈ চেষ্টা কৰিছে, তথাপিও আমি আপোনাক ৰিস্ক লোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিব বিচাৰিছোঁ। সাধাৰণতে এই মাহত নিয়োজিত লোকে অনুকূল ফলাফল পাব, কিন্তু কোনো বিষয়ত কাৰ্যালয়ৰ কোনো জ্যেষ্ঠ বা সহকৰ্মীৰ সৈতে কিছু মতানৈক্য হ'ব পাৰে। কোনোবাই বহুতো আপোনাক অপমান কৰিবলৈ চেষ্টা কৰিছে, কিন্তু ইয়াৰ পিছতো মাহৰ প্ৰথমাৰ্ধত সূৰ্যৰ গোচৰত আৰু দশম স্থানত মংগল গ্ৰহৰ গোচৰলৈ চাই আমি ক'ম যে আপোনাৰ বছে আপোনাৰ ভাল অসুবিধাবোৰ ভালদৰে নিৰীক্ষণ কৰি আছে। এনে পৰিস্থিতিত তেওঁ পক্ষপাতিত্ব প্ৰদৰ্শন নকৰে। যদি আপুনি সঠিক পথত থাকে তেন্তে মানুহে আপোনাক সমৰ্থন কৰিব আৰু আপোনাৰ প্ৰদৰ্শনো ভাল হ'ব। ফলত আপুনিও প্ৰশংসাৰ যোগ্য হ'ব। কিন্তু মাহৰ দ্বিতীয়াৰ্ধত এনেকুৱা কাম নকৰিব যাৰ ফলত আপোনাৰ সুনামৰ ক্ষতি হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চাওঁ অৰ্থনৈতিক দিশটো যদি আপোনাৰ চোৱা হয়, আৰ্থিক কথা যদি আমি কওঁ, তেন্তে এই মাহত আপোনাৰ ধন ঘৰৰ প্ৰভু শুক্ৰ উচ্চ অৱস্থানত আছে। এনে পৰিস্থিতিত তেওঁ আপোনাক আৰ্থিক বিষয়ত সহায় কৰিব বিচাৰিব। ধনৰ অৰ্থ বৃহস্পতি ভাগ্যৰ ঘৰত থাকিব আৰু আপোনাৰ লাভ ঘৰৰ প্ৰভু চন্দ্ৰ নক্ষত্ৰমণ্ডলত গতি কৰিব। ফলত আমি আপোনালোকক ভাল লাভৰ চেষ্টা কৰিম। ভাল লাভ বুলিলে আমি বুজাব বিচাৰিছোঁ যে আপুনি আপোনাৰ কষ্ট অনুসৰি লাভ পাই থাকিব। এই মাহত কোনো গ্ৰহৰেই আপোনাৰ লাভৰ ঘৰত কোনো দীৰ্ঘম্যাদী বিৰূপ প্ৰভাৱ নপৰে। সেয়ে আপুনি আপোনাৰ কষ্ট অনুসৰি উপাৰ্জন কৰি থাকিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে সাধাৰণতে ভাল উপাৰ্জন কৰিব পাৰিব, কিন্তু ব্যৱসায়ত কোনো ধৰণৰ সতেজ বিনিয়োগ কৰি আৰ্থিক লোকচানৰ আশংকা লোৱাটো উপযুক্ত নহ'ব। এই মাহত সঞ্চিত ধনৰ পৰিস্থিতিত সাধাৰণতে ভাল হ'বলৈ গৈ আছে আৰু সঞ্চিত ধন সুৰক্ষিত হৈ থকাৰ সম্ভাৱনা আছে। এই মাহত আয়ৰ এক বৃহৎ অংশ সঞ্চয় কৰাত আপুনিও সফল হ'ব পাৰে। সামগ্ৰিকভাৱে এই মাহত অৰ্থনৈতিক বিষয়ৰ গড় ফলাফল হোৱা যেন লাগে, তথাপিও তুলনা কৰিলে মাহটোৰ প্ৰথম অংশটোৱে তুলনামূলকভাৱে ভাল ফলাফল আপোনাৰ দিব পাৰে। আপোনাৰ যদি স্বাস্থ্য যদি চোৱা হয়, আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাৰ্চ মাহে যেন আপোনাক কিছু দুৰ্বল ফলাফল দিছে। আপোনাৰ লগ্ন বা ৰাশিৰ প্ৰভু বুধ এই মাহত নিম্ন অৱস্থাত থাকিব। এইটো স্বাস্থ্যৰ বাবে ভাল পৰিস্থিতি বুলি গণ্য কৰা নহ'ব। ৰাহু কেতুৰ দৰে কুৎসিত গ্ৰহৰ আপোনাৰ লগ্নৰ ওপৰত প্ৰভাৱো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাল বুলি কোৱা নহ'ব। এনে পৰিস্থিতিত সময়ে সময়ে স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। বিশেষকৈ মূৰৰ বিষ, জ্বৰ বা উশাহ নিশাহ আদিৰ লগত জড়িত সমস্যা দেখা যায়।
প্ৰথম ঘৰত মংগল গ্ৰহৰ চতুৰ্থ দিশৰ বাবে তেজৰ লগত জড়িত কিছুমান সমস্যাও দেখা যাব পাৰে। আমি ৰক্তচাপ আদি সম্পৰ্কীয় অভিযোগ দেখা যাব পাৰে। অৰ্থাৎ ইতিমধ্যে ৰক্তচাপত ভুগি থকা যিসকল জাতক জাতিকা আছে সেই মাহত আপুনি সাৱধান হ'ব লাগিব। কপাল বা বুকুত কোনো ধৰণৰ আঘাত বা আঁচোৰ খাব নালাগে। ইয়াৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্যৰ বা দায়িত্ববোধ গ্ৰহ সূৰ্যৰ মাহৰ প্ৰথম খণ্ডত ষষ্ঠ স্থানত থাকিব। এইটো এটা অনুকূল পৰিস্থিতি, কিন্তু ই শনিৰ লগত সংগঠিত ৰাখি হ'ব। ৰোগ সৃষ্টিকাৰী গ্ৰহ, এইটো অলপ দুৰ্বল পৰিস্থিতি। মাহৰ দ্বিতীয় অংশত সূৰ্য সপ্তম স্থানত থাকিব। এইটো দুৰ্বল অৱস্থা, অৰ্থাৎ এই মাহত সূৰ্যৰ পৰা বিশেষ সমৰ্থন নাথাকিব। তথাপিও মাহটোৰ প্ৰথম মাৰ্ধত তুলনামূলকভাৱে সূৰ্য অধিক সহায় কৰিব। অৰ্থাৎ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাহটো অলপ দুৰ্বল। সেয়ে স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লোৱা হ'ব। পৰিৱৰ্তিত বতৰ অনুসৰি খাদ্যৰ ভাৰসাম্য ৰক্ষা কৰাটো বুদ্ধিমানৰ কাম হ'ব। প্ৰেম আৰু বিবাহ যদি আমি চাওঁ, 2025 চনৰ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি যদি আমি মাৰ্চ মাহৰ বাবে আপোনাৰ প্ৰেম সম্পৰ্কৰ কথা কওঁ, তেন্তে এই মাহত আপোনাৰ পঞ্চম গৃহ প্ৰভু শনি বৃহস্পতি নক্ষত্ৰ মণ্ডলত থাকিব আৰু বৃহস্পতি গোচৰত অনুকূল অৱস্থাত আছে। গতিকে সাধাৰণতে আপোনাৰ প্ৰেম জীৱনৰ মাজত মতামত থাকিব। যদিও সূৰ্যৰ লগত সংগতিৰ বাবে শনি মাহৰ আৰম্ভণিতে দহন হৈ থাকিব, কিন্তু সময়ৰ লগে লগে শনি শক্তিশালী হৈ উঠিব আৰু আপোনাৰ প্ৰেম জীৱনত চিন্তাধাৰা মিলি থাকিব। প্ৰেমৰ কাৰক শুক্ৰ এই মাহত সপ্তম স্থানত উচ্চ অৱস্থান থাকিব। প্ৰেম ক্ষেত্ৰতো ই অনুকূল ফলাফল দিব আৰু লাভ কৰিব বিচাৰে। বিশেষকৈ যিসকল জাতক জাতিকাৰ প্ৰেমত বিশুদ্ধতাৰ অনুভূতি থাকে আৰু প্ৰেমক বিবাহলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে, শুক্ৰৰ গোচৰৰ পৰা তেওঁলোকে ভাল মতামত পাব পাৰে। যদি আমি বিবাহিত জীৱন অৰ্থাৎ দৈহিক সুখৰ কথা যদি কওঁ, তেন্তে এই মাহত এই বিষয়ত ফলাফল মিশ্ৰিত হ'ব পাৰে। এফালে উচ্চ শুক্ৰই বিবাহিত জীৱনত সুখৰ কথা কৈ থকাৰ বিপৰীতে আনফালে উচ্চ বুদ্ধিও বিবাদৰ সম্ভাৱনাও ইংগিত দিছে। ৰাহুৰ উপস্থিতিয়ে নিজৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে, কিন্তু এই সকলোবোৰৰ মাজতো শুক্ৰ আৰু বৃহস্পতিৰ অনুকূল অৱস্থানে বিবাহিত জীৱনত ভাৰসাম্য ৰক্ষা কৰিব। ইয়াৰ পিছত মাহটোৰ দ্বিতীয়াৰ্ধত অধিক সাৱধানতা আৰু শিষ্টাচাৰৰ সৈতে সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজন হ'ব। আমি যদি পৰিয়ালৰ বিষয়ে যদি আমি চাওঁ, পৰিয়ালৰ বিষয়ে যদি চোৱা হয়, 2025 চনৰ মাৰ্চ মাহৰ মাহেকীয়া ৰাশিফল অনুসৰি সাধাৰণতে মাৰ্চ মাহে আপোনাক পাৰিবাৰিক বিষয়ত ভাল ফলাফল দিব পাৰে। এই মাহত আপোনাৰ দ্বিতীয় গৃহত অধিপতি শুক্ৰ উচ্চ অৱস্থান সপ্তম স্থানত থাকিবলৈ গৈ আছে আৰু অৱশ্যে শুক্ৰ গ্ৰহৰ লগতে নিম্ন বুধো তাত থাকিব। একে সময়তে ৰাহুৰ প্ৰভাৱ থাকিব, কিন্তু এই সকলোবোৰৰ মাজতো দ্বিতীয় ঘৰৰ প্ৰভু দৃঢ় অৱস্থানে পাৰিবাৰিক বিষয়ত ভাল সামঞ্জস্য দিব পাৰে। যদিও পৰিয়ালৰ কোনো সদস্যৰ বেয়া ভাষা বা পাৰস্পৰিক ভুল বুজাবুজিৰ বাবে সময়ে সময়ে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, তথাপিও কোনো ডাঙৰ সমস্যাৰ সম্ভাৱনা নাই। মৰমেৰে কথা পাতিলে সমস্যা সমাধান কৰিব পাৰিব আৰু সাধাৰণতে এই মাহত ভাই ভনীৰ সৈতে সম্পৰ্ক সুস্থ আৰু অনুকূল হৈ থাকিব। এই মাহত আপুনি সাধাৰণতে ঘৰুৱা বিষয়ৰ লগত জড়িত বিষয়ৰ অনুকূল ফলাফল পাব। আপোনাৰ চতুৰ্থ স্থানৰ প্ৰভু বৃহস্পতি ভাগ্যৰ গৃহত চন্দ্ৰ নক্ষত্ৰ মণ্ডলত আছে, যিয়ে সাধাৰণতে আপোনাক অনুকূল ফলাফল দিব বিচাৰিব। অৰ্থাৎ মাৰ্চ মাহে আপোনাৰ পৰিয়াল আৰু ঘৰুৱা দুয়োটা কামতে সাধাৰণতে অনুকূল ফলাফল দিব পাৰে। প্ৰতিকাৰ যদি আমি চাওঁ, আপুনি যদি পাৰে ক'লা গাই গৰুক আপুনি ৰুটি খুৱাব আৰু নিয়মিতভাৱে আপুনি ভগৱান গণেশক আপুনি পূজা কৰক। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।